যমুনা নৈৰ বাঢ়নি পানীয়ে ললে ভয়ংকৰ ৰূপ। বানৰ কবলত আছে ডবকা টাউন ৫ নং ৱাৰ্ড আৰু দীঘল জাৰণি। কেৱল এইসমূহ ঠাই নহয়, ৰাজ্যৰ ভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে বানপানী। হোজাই, যমুনামুখ, ডবকা, ৰাজবাৰী সকলো ঠাইত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বানপানী। যোৱা কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত দেখিবলৈ পোৱা গৈছে এইসমূহ ঠাইত অতি ভয়ংকৰ বানপানী হোৱা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যমুনা নৈৰ বাঢ়নি পানীয়ে ললে ভয়ংকৰ ৰূপ। বানৰ কবলত আছে ডবকা টাউন ৫ নং ৱাৰ্ড আৰু দীঘল জাৰণি। কেৱল এইসমূহ ঠাই নহয়, ৰাজ্যৰ ভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে বানপানী। হোজাই, যমুনামুখ, ডবকা, ৰাজবাৰী সকলো ঠাইত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বানপানী। যোৱা কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত দেখিবলৈ পোৱা গৈছে এইসমূহ ঠাইত অতি ভয়ংকৰ বানপানী হোৱা পৰিলক্ষিত হৈছে। ডবকা চহৰৰ ৫ নং ৱাৰ্ডত বানপানী। যমুনা নৈৰ মথাউৰি ছিগি প্লাবিত ডবকা চহৰৰ ৫ নং ৱাৰ্ড। ডবকা ৰাজচক্ৰৰ কাৰ্যালয়তো পানী। প্ৰায় ৫ শতাধিক লোক বানপানীৰে ক্ষতিগ্ৰস্ত হৈছে। সময় নহয়, যেতিয়া বিপদৰ সময় বহুত ভয়ানকভাৱে আপোনাক দেখি আছে যমুনা নদীৰ বান হেৰি হৈ আছে, সংসাৰী ৰূপ লৈ আছে। ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ ৰাইজৰ মাজত। আমাৰ আশীনগৰ পঞ্চায়তে কওক, হিন্দু ব্লকে কওক, খুটাৰগাঁও পঞ্চায়ত, চাৰলক পঞ্চায়ত, প্ৰতিটো পঞ্চায়ততে পানীৰ এতিয়া কবলত পৰিবলৈ একদম মানে হেৰি হৈছে। আপুনি ৰাতিপুৱাৰ পৰা মই বিভাগীয় কৰ্তৃপক্ষক লৈ ঘূৰি আছোঁ। এতিয়ালৈকে আপোনালোকে জানে আমি কাৰ্যভাৰ পোৱা নাই, তথাপিও আমাৰ যিমানখিনি পাৰোঁ আমি ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আশীনগৰ পঞ্চায়তত ইতিমধ্যে বান মথাউৰিটো প্ৰায় ডুবু অৱস্থা। গতিকে যাতে বৰ্তমানে আমি কিবা কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বস্তাত আমি মাটিৰে আমি মানে বৰ্তমানে ৰাইজক সকাহ দিয়াৰ কাৰণে আমি এটা পদক্ষেপ হাতত লৈছোঁ। আৰু ছেইম একেধৰণে আপোনালোকে দেখা পাইছে হিন্দু ব্লক পঞ্চায়তত আছোঁ, ৰাজবাৰী বুলি যোনটো কয়, এয়া আমাৰ ৪ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য আছে, সভাপতিও আছে। এই ভাঙি অৱস্থা। গতিকে আমি নিজাববীয়াকৈ নিজা খৰচত আমি কি কৰিছোঁ, কিছুমান বস্তু আনি পেলাই বৰ্তমানে যাতে মাথাউৰিটো ভাঙি নাযায় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আপোনালোকে জানে যে বৰ্তমানে আমাৰ একো পোৱা নাই, তাৰপৰাও বিভাগীয় কৰ্তৃপক্ষ মানুহ আহিছে। গতিকে তেখেতসকলক লগত লৈ আমি গোটেই কাম কাজখিনি কৰি আছোঁ। আশা কৰোঁ যে যিমান আমি পাৰোঁ অতি সোনকালে মানে ৰাইজক সকাহ দিয়াৰ কাৰণে চেষ্টা কৰিম। এইটো বৰ অৱস্থা বেয়া, কাৰণ ৰাস্তাৰ ওপৰত প্ৰায় 2 ফুট পানী বৰ্তমানে চলি আছে। তো ইমাৰ্জেণ্টলি এইটো কাম কৰিবলৈ অলপ অনুৰোধ কৰিছে ৰাইজে। নাই, ৰাইজৰ লগত আপোনালোকে দেখা পাইছে ইতিমধ্যে আমি এতিয়াই কাম আৰম্ভ কৰিছোঁ। আৰু কৰ্তৃপক্ষকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খৰতকীয়াকৈ কামটো কৰাৰ কাৰণে। পানী ভয়ানকভাৱে বাঢ়ি আছে, প্ৰতি মিনিটত পানী মানে বাঢ়ি গৈ আছে। গতিকে যাতে পানীটো পাৰ নহয়, মাথাউৰি পাৰ নহয়, তাৰ কাৰণে আমি মানে বৰ্তমানে ইয়াত আৰু ওখকৈ বস্তা দি আমি বালি বস্তা আনি আমি কৰি আছোঁ, ব্যৱস্থা কৰি দি আছোঁ। আৰু যাতে ভাঙি নাযায় তাৰ কাৰণে আমি ছাইডত মানে বান্ধ দি আছোঁ। আপুনি এতিয়া সামগ্ৰিক দৃশ্যখিনি দেখাক। আপুনি এতিয়াও মাথাউৰিৰ ওপৰ ফালে পানী গৈ আছে, ৰাস্তাৰ ওপৰ ফালে পানী গৈ আছে। এতিয়া মানুহে বান্ধ দিছে, বান্ধ দেওয়াৰ পাছতো মানে মাটি দি বান্ধ দিছে, অকণমান মাটি দিয়াৰ পাছতো কামটো হোৱা নাই। তাৰ ওপৰ ফালে বান্ধটো ছিঙি পানী লৈ গৈ আছে। আৰু মোৰ সকলো নামা অঞ্চলৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে আহি আপোনালোকে সকলোৱে আহি ইয়াত অকণমান কামত সাহায্য কৰে। যেন সকলোৰে ইয়াত মাথাউৰি ভাঙিলে সকলো বানপীড়িত হ'ব আৰু সকলোৰে খেতি হ'ব। আৰু পথাৰত খেতি লগাইছে, কোনোবাৰ কঠীয়া আছে পেলাইছে, চব বৰবাদ হৈ যাব। আৰু বহুত ইয়াততো আমাৰ নামা অঞ্চলত কেইবা লাখো মানুহ আছে, চব ঘৰ চব বেয়া হৈ যাব। সেইটো কাৰণে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে আহি ইয়াত অকণমান কামত হেল্প কৰে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।